এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো, ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো, ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো, ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালো। এতিয়াতো আমাৰ ল'ৰা ছোৱালীও জন্ম হয়, ল'ৰা ছোৱালী কোনে পঢ়াব? বোলে এইটো মামায়ে পঢ়াই দিব লাগিব। লেঠা লাগিলে। এতিয়া ছোৱালীবিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে প্ৰত্যেক মাহত বেংকৰ একাউণ্টত টকা পাব। তাৰমানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিনবিলাক মোৰে হৈ গ'ল আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে। তাৰপিছত ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰতো দিব নালাগে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে প্ৰত্যেক মাহত 2,500 টকা কৰি আমি বেংকৰ একাউণ্টত দিলো। এইবাৰ আমি কি কৰিম, ফাৰ্ষ্ট ইয়াৰ বিলাকতো ছেকেণ্ড ইয়াৰ পাব। তেতিয়া নতুনকৈ ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিব তেওঁলোককো এইবাৰ আমি নিযুত মইনা আঁচনি দিয়া আৰম্ভ কৰিম। তাৰমানে এতিয়া আপোনালোকে চিন্তা কৰক, অৰুণোদয় পালো, চাউল পালো, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল, ৰেচন কাৰ্ডত চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো আৰু মোৰ ছোৱালীয়ে পঢ়িব গ'লে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে চাইকেল এখনো পাব। এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়। তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব? সেইকাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300কৈ টকা দিম, যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেটখিনিক পঢ়ুৱাব পাৰে। এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে, গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম, 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3,000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। মেট্ৰিক পৰীক্ষাটো তেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো, হয়নে নহয়? হয়নে নহয়? অলপ ডাঙৰ কৰি হয়তো ক'ব আজি এটা। আচ্ছা, প্ৰথমতে মোক এটা কথা কওক, ভাত খাই আহিছে নাই? আজি নাই খোৱা? চাহ খাই আহিছে নে নাই? কেইটাত আহি গ'ল আপোনালোক?